প্ৰথম কথা নাজিৰাৰ পথৰ কাষত মই এটা পৰিয়াল লগ পাইছিলোঁ যি দুটা শিশুৰ সৈতে এগৰাকী মহিলা ছট পতাই আছে। অতি মৰ্মান্তিক ছবি কোনোবা আমাৰ সতীৰ্থই চাগে দেখিছে। মই আজমল চাহাবক অনুৰোধ জনাম ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেই শিশু দুটাৰ দায়িত্ব যদি গ্ৰহণ কৰে খুব ডাঙৰ কাম এটা কৰা হ'ব। এইটো মই আজমল চাহাবক ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। তাৎক্ষণিক সিদ্ধান্ত এইটো ল'ব লাগে, কাৰণ দুই শিশু পথত খুব হয়। ধন্যবাদ। দ্বিতীয় অনুৰোধ মোৰ এইটোৱেই, কিছু কাম আমি জানো চৰকাৰে কৰিব লাগে বা চৰকাৰে কৰিব, কিন্তু মানৱতাৰ বাবে উৎসৰ্গিত বদৰুদ্দিন আজমলে মই গুৱাহাটীত থাকি দুটা কথা আপোনালোকক কৈছোঁ। শিৱসাগৰৰ এনেকুৱা দুজনী ছোৱালী, শিৱসাগৰৰ মোৰ অনুৰোধত ব্লাড কেঞ্চাৰ আক্ৰান্ত ছোৱালীক বদৰুদ্দিন আজমলে আজিৰ পৰা 5-6 বছৰ আগতেই দীঘলীয়া চিকিৎসা কৰি আজি পৰ্যন্ত এৰি দিয়া নাই। সেইজনে বদৰুদ্দিন আজমল। এই শিৱসাগৰ ছোৱালীয়ে আজমলে যেতিয়া সেৱা কৰে তেতিয়া কোন হুছেইন, কোন শইকীয়া, কোন বৰা এইবোৰ নাচায়, মানুহক চায়, যাৰ কাৰণে ঘনে ঘনে মানুহজনে উচুপি উঠে। আৰু মই ভাবোঁ যে তেখেতৰ এই মহানতা, এই মানৱতাই, এই যে আমি সুধাকণ্ঠৰ কণ্ঠত শুনিছিলোঁ মানুহে মানুহৰ বাবে, সি প্ৰকৃতাৰ্থত এইবাৰ প্ৰকাশ পাইছে। মোৰ অন্তিমটো অনুৰোধ এয়াই যে বানাক্ৰান্তসকলে এতিয়া অন্ততঃ সাহাৰ্য পাইছে, কিন্তু যেতিয়া পানী শুকাই যাব, যিটো কথা নাজিৰাত হৈছে, বিহুবৰত হৈছে, চন্তকত হৈছে, বিশাল পলস, এক ডাঙৰ প্ৰত্যাহ্বান। প্ৰাক্তন সাংসদ হিচাপে নতুন দিল্লীতো তেখেতৰ যথেষ্ট ক্ষমতা আছে। এটা ডাঙৰ কাম মই ভাবোঁ বদৰুদ্দিন আজমলে কৰিব পাৰে, সেয়া হৈছে দিল্লীত এটা পৰিৱেশ তৈয়াৰ কৰিব লাগে। কাৰণ এতিয়ালৈকে আমাৰ ইয়াত কেন্দ্ৰীয় নেতৃবৰ্গ চৰকাৰৰ কোনো ইয়াত অহা নাই। কি হ'ব পাৰে আৰ্থিক পেকেজ আমি নাজানো। এটা দীঘলীয়া সময় ধৰি যুদ্ধ কৰিব লাগিব আমাৰ মানুহখিনিয়ে, যেতিয়া ঘৰলৈ উভতি যাব। যিটো অৱস্থা নাজিৰাত হৈছে, পলস আপোনালোকে জানে একাটোতকৈ বেছি মাটি হৈ গৈছে। এই যে দীঘলীয়া যুদ্ধখনৰ কাৰণে যে দীঘলীয়া আমাক আৰ্থিক পেকেজ প্ৰত্যেকখন ঘৰত প্ৰয়োজন হ'ব। মই ভাবোঁ আজমল চাহাবে অন্ততঃ অনতি পলমে যদি নতুন দিল্লীত গৈ এটা পৰিৱেশ তৈয়াৰ কৰে, সেই পৰিৱেশটোৱে অসমৰ মানুহক সহায় কৰিব। এইটো মোৰ একান্ত অনুৰোধ। ধন্যবাদ। আৰু বাকীসকলে ক'ব, মোৰ এই দুটাই অনুৰোধ থাকিল। থেংক ইউ।